নমস্কার, পাবলিক নিউজ নেক্সট চ্যানেলে আপনাদের জানাই স্বাগতম। সংবাদ পড়ছি আমি রুবি। আসাম মেঘালয় আন্তঃরাজ্য সীমান্তের ওকিয়ামে কলসি নদীর উপর আসাম সরকারের অধীনস্থ বিদ্যুৎ উৎপাদক কোম্পানি অসম শক্তি উৎপাদন কোম্পানি লিমিটেডের প্রস্তাবিত 55 মেগাওয়াট সম্পন্ন নদীবাঁধ নির্মাণ নিয়ে এলাকা জুড়ে তীব্র ক্ষোভের সৃষ্টি হয়েছে। এ নিয়ে শুক্রবার ছয়গাঁওয়ে আসাম মেঘালয় কলসি নদী বাঁধ বিরোধী সংগ্রাম মঞ্চ, নিখিল রাভা জাতীয় পরিষদের কামরূপ জেলা সমিতি এবং গারো জাতীয় পরিষদের কামরূপ জেলা সমিতির উদ্যোগে এক প্রতিবাদী সভা অনুষ্ঠিত হয়। তো চলুন সভার কিছু মুহূর্ত দেখে নেই পাবলিক নিউজ নেক্সট চ্যানেলের ক্যামেরায়। আমার মাটি আমি যেনেকে আগৰ দৰে দখল কৰি আছো, আমার মাটি আমার পথার আমার বজাৰ, এটা আমার ভেটি আমি কেতিয়াও আমি হেৰুৱাই দিব নোখোজো। আমি কেতিয়াও আমি চৰকাৰী পক্ষক দিব নোখোজো, কেতিয়াও আমি আদানী আম্বানী বহিৰাগত কোম্পানীক দিব নোখোজো। আৰু আমাৰ ভৰিৰ তলৰ মাটি কেতিয়াও আমি চৰকাৰে অধিগ্ৰহণ কৰিবলৈ নিদিওঁ। এইটো আমাৰ স্পষ্ট দাবী। আৰু এই কাৰণতে আমি আজি তীব্ৰভাৱে আপোনালোকৰ নিউজৰ মাধ্যমতে সমগ্ৰ অসমবাসীক আৰু চৰকাৰখনকো কৈ যাব বিচাৰিছোঁ। গতিকে আমি কেতিয়াও আমাৰ অকিয়ামত ডেম হ'বলৈ নিদিওঁ, এইটো আমাৰ স্পষ্ট কথা। এইখিনিয়ে, বাকী আমাৰ এই মৃত্যুঞ্জয় ৰাভাই। নাই, আপোনাক কথা এটা সুধোঁ যে আপুনি যিহেতু স্পষ্টকৈ ক'লে যে কেতিয়াও হ'ব নিদিয়ে, কিন্তু ইতিমধ্যে বৃহস্পতিবাৰে চৰকাৰে 1000 আগবঢ়ালে আপোনালোকৰ প্ৰতিবাদকো আহ্বান কৰে। এতিয়া আপোনালোকৰ পদক্ষেপ কি হ'ব? এতিয়া আমাৰ পদক্ষেপ থাকিব, আমি কি কয় আগতেও কৈ আহিছোঁ, যেতিয়ালৈকে বানটো বাতিল নকৰে চৰকাৰে, তেতিয়ালৈকে আমিতো বিভিন্ন ধৰণে প্ৰতিবাদ কৰিমেই। আৰু আমাৰ এটা সময়ত এনেকুৱা ধৰণৰ পৰ্যায় আহিব পাৰে, যদি আমি চৰকাৰক অনুনয় বিনয় কৰাৰ পাছতো নদীবান্ধ বাতিল নকৰে, তেতিয়াহ'লে আমি জংগী আন্দোলন কৰাৰ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইটো আমাৰ স্পষ্ট। এতিয়া নহয়, আমি তেতিয়াৰ পৰাই কৈ আহিছোঁ। এইটো আজিতো প্ৰায় 1.5 পৰা 2 বছৰ হ'ল আপোনালোকৰ ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰি আহিছে। কেনেকুৱা ধৰণৰ কিবা আশাব্যঞ্জক ফলাফল লাভ নকৰিলে নেকি? এতিয়া আমি দেখিবলৈ পাইছোঁ, যিটো চৰকাৰখনে আমাক ইলেকশ্যনৰ আগত আমাক এটা মুহূৰ্তত কৈছিল যে ৰাইজে নিবিচাৰিলে আমি নকৰোঁ বুলি পেলাই কৈছিল, কিন্তু সেইটো কথা আমি এতিয়া বিশ্বাস এইখন চৰকাৰক কৰি কেতিয়াও কৰিব নোৱাৰোঁ। তো সেইকাৰণতে আমি চৰকাৰৰ পক্ষত নহয়, আমি চৰকাৰৰ বিপক্ষত থাকিম। গতিকে চৰকাৰৰ ওচৰত আমি সদায় প্ৰতিবাদ কৰি যাম, যেতিয়ালৈকে বানটো বাতিল। ছয়গাঁও প্ৰেছ ক্লাবৰ সাংবাদিক বন্ধুসকল আৰু সংবাদ গোষ্ঠী আৰু অসমৰ বানপীড়িত অঞ্চলত থকা বিভিন্ন ৰাইজ, আৰু আজি দক্ষিণ কামৰূপত যি ভয়াৱহ এটা পৰিস্থিতিৰ আমি সন্মুখীন হ'ব গৈ আছোঁ, এইটো আপোনালোকে উজনি অসমৰ যিটো বান পৰিস্থিতি, সেই তাৰ পৰাই অনুমান কৰিব লাগিব। এতিয়া বিষয়টো হৈছে, মুখ্যমন্ত্ৰীয়ে বহু প্ৰতিবাদৰ পিছত আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন দল সংগঠন ৰাইজৰ সহযোগত যি প্ৰতিবাদ, এই প্ৰতিবাদত মানে সেও মানি বুলি ক'ব লাগিব। তেওঁ কৈছিল যে ৰাইজৰ যি অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে কৈছে যে কিমানখিনি ক্ষতি হ'ব সেইখিনি জানে, যাৰ কাৰণে তেওঁলোকে ফাইনেল ডিচিশ্যন বুলি তেওঁলোকে প্ৰেছ লিষ্ট এটা উলিয়াই দিছিল। তাৰপিছত আন্দোলনে অলপ সীমিত হয়, কিন্তু এই যে চৰকাৰৰ যে প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি কিন্তু কালিৰ যিটো সিদ্ধান্ত, ব্ৰহ্মপুত্ৰ বোৰ্ডে আমাৰ যি অসমৰ বিদ্যুৎ উৎপাদক সংস্থা APDGL, এই APDGLক যিটো মানে হস্তান্তৰ কৰিছে DPR, তাৰ পৰাই স্পষ্ট হয় যে আচলতে আমাক আগুৱা বাঢ়িবৰ কাৰণে এই কথাখিনি কৈছিল। এতিয়া আমি যদি দক্ষিণ কামৰূপৰ মানুহখিনিয়ে এই ধৰণৰ যি বিপদ, তাৰ পৰা যদি বাচিব লাগে, তেতিয়াহ'লে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব লাগিব। আমি কলচি নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চ RNC GNC আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ দক্ষিণ কামৰূপৰ যিমান দল সংগঠন আছে, নৈপৰীয়া ৰাইজ আছে, সকলোকে আমি সকলোৱে বহি এটা সিদ্ধান্তত আমি উপনীত হ'ম। পৰৱৰ্তী কাৰ্যসূচী আমি কেনেকুৱা ধৰণকৈ আগবঢ়াই নিম, তাৰ কাৰণে আমি পদক্ষেপ ল'ম বুলি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমবাসীৰ লগতে দক্ষিণ কামৰূপৰ ৰাইজক এই যে বিপদ, তাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ।
আপোনালোকে প্ৰতিবাদী কাৰ্যসূচীৰ কিবা পৰিকল্পনা হাতত লৈছে? এতিয়ালৈকে আমি কোনো মানে পৰিকল্পনা হাতত লোৱা নাই। প্ৰথমতে আমি বিভিন্ন দল সংগঠন, দক্ষিণ কামৰূপৰ তেওঁলোকৰ প্ৰতিনিধিসকলৰ লগত কম দিনৰ ভিতৰতে বহি তেওঁলোকৰ লগত আলাপ আলোচনাৰ যোগেদি আমি সেই কাৰ্যসূচীটো গ্ৰহণ কৰিম। মুঠতে কি এই প্ৰকল্পটো হ'ব নেকি? যিটো মানে আকাংক্ষা কৰিছোঁ, যদিও চৰকাৰে নহয় বুলি কৈছিল বা ফাইনেল সিদ্ধান্ত লোৱা নাই, ইয়াৰ যিটো মানে অফিচিয়েল কাম কাজ, সেই অফিচিয়েল কাম কাজ কিন্তু কালিৰ যিটো হস্তান্তৰ প্ৰক্ৰিয়া তাৰ যোগেদি স্পষ্ট হৈ গৈছে। সেইকাৰণে আমি যাতে প্ৰেক্টিকেলি বস্তুটো নহয়, তাৰ কাৰণে জোৰদাৰ আমি গণ আন্দোলন গঢ়ি তুলিব লাগিব। সেইকাৰণে সকলো জাতি ধৰ্ম ভাষা ভাষী মানুহক আমি অঞ্চল নিৰ্বিশেষে ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু কি যদি হয় কি ক্ষতি হ'ব আপোনালোকৰ? প্ৰথমতে যদি আমি কওঁ মানে ইতিহাসৰ কথা এটা ক'ব লাগিব। 90-91 চনৰ বান আপোনালোকে বহুতে প্ৰত্যক্ষ কৰিছে। তেতিয়া কিন্তু মেঘালয়ত ডাৱৰ বিস্ফোৰণৰ ফলত যি তুলসী নদীৰ এটা সতীত পানী জমা হৈ মানে ভেটি দিছিল। ভেটি দিয়াৰ ফলত বহুদিন পানী আবদ্ধ হোৱাৰ পিছত একেলগে যেতিয়া পানীখিনি গোটেইবিলাক আহিল, তাৰপিছত কাহুৱা, ভেৰভেৰি এই যে অঞ্চলবিলাক বালিত পোত গৈছিল। আৰু এটা ক'ব লাগিব যে যিটো নৈৰ পাৰৰ যিটো গৰাখহনীয়া, সেই গৰাখহনীয়াই কিন্তু তীব্ৰ ৰূপ ধাৰণ কৰিব। আপোনালোকে জানে যে এই যে বাৰিষাৰ সময়ত বিভিন্ন সময়ত কিমান ধৰণৰকৈ পাৰ খহায় আৰু এই ছয়গাঁও অঞ্চলৰ বিভিন্ন ৰাইজে তাৰ বিৰুদ্ধে প্ৰতিবাদো কৰি আহিছে। যদি নদী বান্ধৰ যি গতিবেগ, পানীৰ যিটো সোঁত, সেই সোঁতে কিন্তু সেই গৰাখহনীয়া প্ৰচুৰ পৰিমাণে ক্ষতি কৰিব। অসম আৰু মেঘালয়ৰ মানে কিমান অংশ ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব? তেওঁলোকৰ যিটো ব্ৰহ্মপুত্ৰ বৰ্ডৰ যিবিলাক তথ্য বা মুখ্যমন্ত্ৰীৰ যিটো ঘোষণা, মুখ্যমন্ত্ৰীয়ে কৈছে 10খন গাঁও ক্ষতিগ্ৰস্ত হ'ব। কিন্তু আমি যিটো এছেছমেণ্ট কৰিছোঁ তাৰ পৰা 10খন নহয়, প্ৰায় 6 গাঁৱলৈকে যিমান গাঁও আছে সেই গাঁও প্ৰথমতেই মানে প্ৰভাৱ পৰিব। তাৰপিছত নামনি অংশৰ ফালে যদি চাওঁ, আমি গৰৈমাৰী চমৰীয়াৰ ফালে, তাততো আৰু বিস্তৰ ক্ষতি হ'ব। সেইফালৰ পৰা এই নদী বান্ধে কিন্তু গোটেই দক্ষিণ কামৰূপৰ সভ্যতাৰ ওপৰত এটা আক্ৰমণ, তাৰ প্ৰকৃতিৰ ওপৰত আক্ৰমণ আৰু মানুহৰ জীৱন জীৱিকা খাটি খোৱা মানুহৰ ওপৰত আক্ৰমণ, কৃষিজীৱী মানুহৰ ওপৰত আক্ৰমণ। মেঘালয়ৰ মুখ্যমন্ত্ৰীকো এই কথা জনোৱা হৈছিলে নেকি? হয়। আমি তুলসী নদী বান্ধ বিৰোধী কমিটিৰ ফালৰ পৰা নহয়, তাৰ আগতেই ৰাভা জাতীয় সংগঠন আৰু জইণ্ট প্ৰটেকশ্যন কমিটিৰ ফালৰ পৰা মেঘালয়ৰ মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে জানে ইয়াতে আমি ৰেলী কৰি জনোৱা হৈছিল। তাৰ কিন্তু কোনো পদত্তৰ নাহিল আজিলৈকে। তেওঁ কিবা কৈছিলে নেকি? আশ্বাস দিছিলে? তেওঁ এই কোনো অফিচিয়েলি আশ্বাস দিয়া নাই আজিলৈকে। আৰু এই এলেকাটো যিহেতু ৰাভা আসাম স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত, সেই ক্ষেত্ৰত ৰাভা আসাম স্বায়ত্তশাসিত কাউন্সিলে কিবা কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? আপোনালোকে খুব পৰিতাপৰ বিষয় যে আপোনালোকে জানে যে বহু সংগ্ৰামৰ পিছত ৰাভা আসাম অট'নমাছ কাউন্সিল গঠন হৈছিল আৰু ৰাভা চুক্তিৰ আধাৰত এই ৰাভা চুক্তিৰ মানে এটা কথা উল্লেখ আছে যে ৰাভা আসাম অট'নমাছ কাউন্সিলৰ অন্তৰ্গত যিকোনো ভূমি, যিকোনো প্ৰকল্প যদি কৰিব লগা হয়, সেই পৰিষদৰ ইলেক্টেড বডি, এক্সিকিউটিভ যি বডি আছে তাৰ অনুমোদন ল'ব লাগিব। কিন্তু আমি দেখিছোঁ বিজেপি চৰকাৰৰ লগত সেই পৰিষদখনে ওতঃপ্ৰোতভাৱে লাগি থকাৰ পিছতো কিন্তু গোটেই ৰাভা আসামবাসীৰ মানুহক অসম চৰকাৰে বুঢ়া আঙুলি দেখুৱাই দিলে, যাৰ ফলত আমি খুব দুখিত। যেনেকৈ ৰাভা চুক্তিক তেওঁলোকে অৱমাননা কৰিলে আৰু সেই ইলেক্ট্ৰিক বডিকো তেওঁলোকে অৱমাননা কৰিলে। আমি ইলেক্ট্ৰিক বডিৰ ওচৰত কম দিনৰ ভিতৰতে আমি যাম, তেওঁলোকক আমি প্ৰস্তাৱ দিম যে ৰাভা আসাম অট'নমাছ কাউন্সিল এৰিয়াত যাতে কোনো পথে এই ধৰণৰ কাৰ্যসূচী মানে নলয় চৰকাৰে, তাৰ কাৰণে তেওঁলোকে এক্সিকিউটিভ বডিয়ে সিদ্ধান্ত লৈ অসম চৰকাৰক দৃঢ়তাৰে জনাব লাগিব বুলি আমি দাবী উত্থাপন কৰিম।